নগাঁও চহৰত নৃশংস হত্যাকাণ্ড বেলনামাৰীৰে হত্যা 2 সতীৰ্থ কৰ্মচাৰীক নগাঁৱৰ 2 নং মোল্লাপট্টিৰ গৌৰী বেকাৰীত সংঘটিত হৈছে এই কাণ্ড বিস্কুটৰ বেকাৰীখনৰ 2 কৰ্মচাৰী উত্তম দাস আৰু অভিজিৎ চাহাৰ মৃতদেহ উদ্ধাৰ বেকাৰীখনৰ ইন্দ্ৰজিৎ পাল নামৰ কৰ্মচাৰীগৰাকীয়ে 2 সহকৰ্মীক হত্যা কৰাৰ অভিযোগ বেলনামাৰীৰে কুবাই হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ অভিযুক্ত ইন্দ্ৰজিৎ পালৰ আৰু ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ইন্দ্ৰজিৎ পালক আমাক ইয়াতে বেকাৰী ওনাৰ বকুল ৰায়ে তেখেতে জনালে যে ইয়াত 2জন কৰ্মচাৰী তেওঁলোকৰ মৃত অৱস্থাত আছে আমাৰ লগে লগে আমি আহিলোঁ আহি দেখা পাওঁ যে তাতে 3জন ব্যক্তি আছিলে আৰু এজন ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ তেওঁ কোৱা মতে তেওঁলোকৰ মাজত মাৰামাৰি হৈছিলে আৰু তেওঁলোকে এডাল বেলনাৰ হেৰি দি পেলাই মূৰত মাৰিছে গতিকে যিজন আসামী আছে আসামীজন আমি ধৰি এইমাত্ৰ থানাত নিছোঁ বাকী তদন্তৰ হেৰিৰ কাৰণে যিহেতু এইটো অলপ চেঞ্চেশ্যনেল হৈছে গতিকে আমি ফৰেনচিক টিম মাতিছোঁ গুৱাহাটীৰ পৰা আহিব বাকীখিনি আমাক এভিডেঞ্চ কালেক্ট কৰিব দুটা মৃতদেহ আছে আৰু যিজনে মাৰিছে তেওঁ ভিতৰতে বহি আছিলে তেওঁক আমি এইমাত্ৰ কৰায়ত্ব কৰি দিছোঁ হত্যা তেওঁ কৈছে যে মানে কাজিয়া লাগিছিলে হত্যা কৰা বুলি কৈছে গোটেইকেইজন বেকাৰী কৰ্মচাৰী হয় নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট নেশ্যন ফাৰ্ষ্ট নিউজ